ৰাজ্যত উৎকট গৰমৰ বাবে পুনৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা। জৰিয়াত গৰমৰ বাবে এজন লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা ব্যক্তিজনৰ নাম আমিৰ আলী বুলি জানিব পৰা গৈছে। 55 বছৰীয়া আমিৰ আলীৰ ঘৰ জৰিয়াৰ কদমনি পথাৰ গাঁৱত। জৰিয়াৰ বজাৰৰ পৰা ঘৰত আহি অসুস্থ হৈ পৰিছিল লোকজন। ততালিকে পৰিয়ালৰ লোকে ডগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় যদিও চিকিৎসালয়তে লোকজনৰ মৃত্যু ঘটে। আমার তো সন্ধ্যে গরমতে মরেছে। শুনিছো গরম লাগি গ'ল, লাইন টাইন নাই। পাছত আমার ল'ৰাটোৱে লৈ গ'ল ডক্টৰৰ ওচৰত, নি পেলাই বোলে চেলাইন এটা মাৰিছে, ডক্টৰ বোলে ওচৰত নাহে। তাৰপিছত আমি লগে লগে গৈছোঁ, গৈ পেলাই তাক পাইছোঁ। এতিয়া আৰু গৈ পেলাই আমি নেপালোঁ যে আৰু লগে লগে ঘৰত লৈ গুচি আহিলোঁ। আজি গৰমটো বেছি আছিলে ন? বিৰাট গৰম, লাইনটোও নাছিল। উল্লেখ্য যে উৎকট গৰম, সঘন বিদ্যুৎ কৰ্তন, ভল্টেজৰ সমস্যাত অতিষ্ঠ হৈ পৰিছে জুৰিয়াৰ ৰাইজ। আনফালে নিত মানুহেৰে ভৰি থকা জুৰিয়াৰ বজাৰ হাট, বাট পথ, ৰাজহুৱা স্থান কিংবা যাত্ৰীবাহী যান বাহনত এইকেইদিন মানুহৰ সমাগম দিনৰ ভাগতে একেবাৰে সেৰেঙা হৈ পৰা দেখিবলৈ পোৱা গৈছে। বৰ্তমান গ্ৰাম্যাঞ্চলত ৰাতিৰ কথাটো বাদেই দিনৰ ভাগতো 8ৰ পৰা 10 বাৰকৈ লোড শ্বেডিং হোৱাটো সাধাৰণ ঘটনা হৈ পৰিছে। গ্ৰাম্যাঞ্চলবোৰত বিদ্যুৎ সেৱা এইকেইদিন ইমানেই শোচনীয় হৈ পৰিছে যে 24 ঘণ্টাৰ ভিতৰত কেৱল মাত্ৰ 4ৰ পৰা 5 ঘণ্টাহে কোনোমতে গ্ৰাহকসকলে সেৱা লাভ কৰি আহিছে। আনফালে কেৱল জুৰিয়া নহয়, আন বহু প্ৰান্ততো বহু কেইগৰাকী লোকৰ মৃত্যু হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ প্লাছ। ৰাজ্যত উৎকট গৰমৰ বাবে পুনৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা। জৰিয়াত গৰমৰ বাবে এজন লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা ব্যক্তিজনৰ নাম আমিৰ আলী বুলি জানিব পৰা গৈছে। 55 বছৰীয়া আমিৰ আলীৰ ঘৰ জৰিয়াৰ কদমনি পথাৰ গাঁৱত। জৰিয়াৰ বজাৰৰ পৰা ঘৰত আহি অসুস্থ হৈ পৰিছিল লোকজন। ততালিকে পৰিয়ালৰ লোকে ডগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় যদিও চিকিৎসালয়তে লোকজনৰ মৃত্যু ঘটে। আমার তো সন্ধ্যে গরমতে মরেছে। শুনিছো গরম লাগি গ'ল, লাইন টাইন নাই। পাছত আমার ল'ৰাটোৱে লৈ গ'ল ডক্টৰৰ ওচৰত, নি পেলাই বোলে চেলাইন এটা মাৰিছে, ডক্টৰ বোলে ওচৰত নাহে। তাৰপিছত আমি লগে লগে গৈছোঁ, গৈ পেলাই তাক পাইছোঁ। এতিয়া আৰু গৈ পেলাই আমি নেপালোঁ যে আৰু লগে লগে ঘৰত লৈ গুচি আহিলোঁ। আজি গৰমটো বেছি আছিলে ন? বিৰাট গৰম, লাইনটোও নাছিল। উল্লেখ্য যে উৎকট গৰম, সঘন বিদ্যুৎ কৰ্তন, ভল্টেজৰ সমস্যাত অতিষ্ঠ হৈ পৰিছে জুৰিয়াৰ ৰাইজ। আনফালে নিত মানুহেৰে ভৰি থকা জুৰিয়াৰ বজাৰ হাট, বাট পথ, ৰাজহুৱা স্থান কিংবা যাত্ৰীবাহী যান বাহনত এইকেইদিন মানুহৰ সমাগম দিনৰ ভাগতে একেবাৰে সেৰেঙা হৈ পৰা দেখিবলৈ পোৱা গৈছে। বৰ্তমান গ্ৰাম্যাঞ্চলত ৰাতিৰ কথাটো বাদেই দিনৰ ভাগতো 8ৰ পৰা 10 বাৰকৈ লোড শ্বেডিং হোৱাটো সাধাৰণ ঘটনা হৈ পৰিছে। গ্ৰাম্যাঞ্চলবোৰত বিদ্যুৎ সেৱা এইকেইদিন ইমানেই শোচনীয় হৈ পৰিছে যে 24 ঘণ্টাৰ ভিতৰত কেৱল মাত্ৰ 4ৰ পৰা 5 ঘণ্টাহে কোনোমতে গ্ৰাহকসকলে সেৱা লাভ কৰি আহিছে। আনফালে কেৱল জুৰিয়া নহয়, আন বহু প্ৰান্ততো বহু কেইগৰাকী লোকৰ মৃত্যু হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।